দাদা এইটো কি মাছ বুলি কয়? এইটো কচ মাছ। এইটো কেনেকৈ কেজি? এইটো 300 টকা কেজি। স্বাগতম ৰাইজ, আপোনালোকলৈ নতুন ভিডিঅ' এটা আগবঢ়াইছো। আজি মই গৈ আছো ভোগালী বিহুৰ উপলক্ষে ভিডিঅ' বনাবলৈ গৈ আছো। আৰু বৰ্তমান মোৰ চাৰ্কেল ৰেডি। আৰু মানে চাৰ্কেলত মই ষ্টেণ্ড লৈছো, এণ্ডাল ষ্টেণ্ড, মানে ষ্টেণ্ডডাল দৰকাৰ হৈ যায় সময়ত। আৰু বৰ্তমান টায়াৰত হাৱা চাৱা কম আছে, মানে মই চেক কৰিলো হাৱাটো, চেক কৰিবলৈ মই গৈ আছো ভিডিঅ' বনাবলৈ। আৰু সদৌ অসমবাসীলৈ মোৰ ফালৰ পৰাই শুভেচ্ছা জনালো। গাইজ, এই পথটোত দেখি চাওক, ভোগালী বিহুৰ উপলক্ষে সুন্দৰ কৰি সজাই পৰাই উজ্বলাই ৰাখিছে। এই চাওক গাইজ, বাইদেউহঁতে লক্ষ্মী আত্মসহায়ক বাইদেউহঁতে মানে ভোগালী বিহুৰ পিঠা ওলাইছে। এফালে বাইদেউহঁত বহি আছে। অ বাইদেউ, বেচা বিক্ৰী হৈছে নে না? আজি বেচা বিক্ৰী হৈছে? আচ্ছা, কি কি পিঠা ওলাইছে? আৰু আচ্ছা আচ্ছা, আজি গুৰু সান্দাও আছিল, মানে বিক্ৰী হৈ গ'ল। আপোনালোকে কেনেৰ পৰা বহিছে? কালিৰ পৰা বহিছে না বাইদেউ? ঠিক আছে বাইদেউ, ধন্যবাদ। বাইদেউ পিঠাকেইটা অকণমান দেখাই দিবিছোঁ। এইটো কি পিঠা? এইটো হাপনা পিঠা। আচ্ছা, আৰু নেক্সট কি হ'ব? এইটো নাৰিকলৰ লাৰু। আচ্ছা আচ্ছা, আচ্ছা আচ্ছা, আৰু কি আছে দেখাওকচোন বাইদেউ? তিল পিঠা আছে। গুড়া সান্দা শেষ হৈ গ'ল বাইদেউ? আচ্ছা, চিৰা তিৰা ওলোৱা নাই? আচ্ছা আচ্ছা, ঠিক আছে বাইদেউ, ধন্যবাদ। আৰু এইফালে দাদাই মানে বিহুৰ পিঠা ল'বলৈ আহিছে। আচ্ছা, ভোগালী জলপান লৈ আছে দাদাই। আৰু এইফালে বাইদেউহঁত আছে। এই চাওক গাইজ, আমাৰ লগতে বাইদেউহঁত আছে, লক্ষ্মী আত্মসহায়কৰে বাইদেউহঁতে মানে আজি বাইহাটা চাৰিআলিত পিঠা বিক্ৰী কৰিবলৈ আহিছে। বাইদেউ, আপোনালোকে কি ক'ব যিহেতু আপোনালোকে পিঠা বিক্ৰী কৰি আছে? জলপান হিচাপত বিক্ৰী কৰি আছোঁ। যোৱাকালিৰ পৰা কৰিছোঁ, আজি আমাৰ অন্তিম দিন। আজিৰ পৰা আৰু একো নহয় আৰু। আচ্ছা আচ্ছা, বাইদেউ আপুনি অকণমান এফালে আহক, নহ'লে আপোনাক দেখা নাই ঠিক। আচ্ছা, এইফালে বাইদেউ কি ক'ব আপুনি? মানে আজি পাইছে আৰু বিক্ৰী কৰা? ঠিক আছে বাইদেউ, ধন্যবাদ। গাইজ চাওক গাইজ, ভোগালী বিহুৰ পিঠা ডলাত ওলাই থৈ দিয়া আছে। গাইজ, মোক আজি জিশান বৰাই ৰাতিপুৱা ফোন কৰিছিল। ফোন কৰি পেলাই ফোনত কৈছে কি আমাৰ এখন মই মানে নতুন কেলেণ্ডাৰ এখন মানে চবকে দি আছোঁ, তোমাকো এখন কেলেণ্ডাৰ দিম। আহিলোঁ সেই কেলেণ্ডাৰখন নিবৰ কাৰণে। জিশান বৰাই এখন কেলেণ্ডাৰ দিলে 2024-ৰ। আৰু লগতে মানে ধুনীয়া কৰি পিঠা বনাইছে। এই চাওক, হাপনা পিঠা মানে ইয়াতে 6-7টামান দিছে। আৰু লগতে নাৰিকলৰ লাৰু আছে। আৰু এইটো কি লাৰু? এইটো মিঠেৰ লাৰু। আৰু বিস্কুট আছে। আৰু ইয়াতে মোক এই চাহ দিছে। বৰ্তমান মানে মোক চাহ খাবৰ কাৰণেও মাতিছে, কেলেণ্ডাৰখন নিবৰ কাৰণেও মাতিছে। 2024-ৰ কেলেণ্ডাৰ ল'লোঁ আৰু পিঠা চিঠা খাই পেলাই যাওঁ আৰু ঘৰত যাওঁ। ধুনীয়া বনাইছে নানি? কোনে বনাইছে? বৰেৰে বনাইছে না কোনে বনাইছে? বৰে বনাইছে। ধুনীয়া আছে পিঠা। গাইজ, মাছৰ বজাৰত আজি গ্ৰাহকৰ ভিৰ। চব চাইডে মাছে মাছ, এফালে মাছ সেফালে মাছ। আচ্ছা, এফালে এখন দোকানত খুচুৰা। দাদা, এইটো কি মাছ বুলি কয়? এইটো কচ মাছ বুলি কয়। এইটো কচ মাছ। এইটো কেনেকৈ কেজি? এইটো 300 টকা কেজি। কচ মাছৰ কেজি 300 টকা। আৰু এইটো ৰৌ মাছ। এইটো ৰৌ মাছ। এইটো 500। আৰু এইটো 200 টকা। এইটো 200 টকা। আগত থাকি দাম কমিছে নে বাঢ়ছে এইবাৰ? অলপ বাঢ়ছে। অলপ বাঢ়ছে না দাম? বেছি বাঢ়া নাই, অকণমান বাঢ়ছে। অলপ বাঢ়ছে। বিহু বুলি খালি বাঢ়িব। বিহু বুলি অলপ বাঢ়িব না? আছে কেনে? এই চাওক গাইজ, নিচলা মাছ, ডাঙৰ ডাঙৰ নিচলা মাছ। অ' দাদা, মাছৰ মালিক, নিচলা মাছৰ কেজি কেনেকৈ? 1000। আচ্ছা, আৰু এইটো কি ৰৌ মাছ? 500 টকা কেজি লোকেল মাছ। এইটো লোকেল 500।
আচ্ছা মানে এবার দাম কমছি না বাড়ছি? বহুত হাই-ফাই আর হাই-ফাই বিজনেস। আশা নাই, হ্যাঁ আশা নাই। আশা নাই হাই-ফাই। হাই বিক্রি। হ্যাঁ। আচ্ছা আচ্ছা গাইছ মাছ চাকে শীতল মাছ দাদা শীতল মাছ কেনেকে কেজি? 700 টাকা কিলো আছে। এইটো 700 শীতল মাছৰ কেজি 700 আৰু এইটো কি মাছ? এইটো 1500 টাকা আৰি আছে। এইটো আৰি এইটো 1500 টকা আৰু এইটো এইটো ভকুৱা আছে, ডাঙৰ ভকুৱা আছে। এইটো কেই কেজি আছে? এইটো 11 কিলো আছে, 15 কিলো আছে। এইটো আৰু 11 আৰু 15 কেজি আছে মানে এই দুটা বেলেগ বেলেগ আৰু মানে 11 কেজি আছে এটাত আছে 15 কেজি কেজি কেনেকে? কেজি এইটো 800 টাকা বেছি আছো। এইটো 800 টকা কেজি। আচ্ছা আৰু এইটো এইটো ৰৌ আছে কেইশ টকা কেজি এইটো? 500 টাকা। এইটো 500 টকা একদম মানে লোকেল এইটো লোকেল লোকেল অরিজিনাল আৰু অরিজিনাল লোকেল। আচ্ছা অরিজিনাল লোকেল মাছ। আচ্ছা ঠিক আছে ধন্যবাদ। আমাৰ দিবাক লাগাল পালো বাহাতে চাৰিল মানে মাছ লবা আহিল মই ভোগালী বিহুৰ মানে শুভেচ্ছা দিলো। মোৰ ধন্যবাদ মোৰ ফালৰ পৰা থাকিল ভাল লাগিল। আচ্ছা আচ্ছা আমাৰ ভোগালী বিহু বাপতি শাওন অসমীয়া বাপতি শাওন এয়া মাছৰ বজাৰ ভাল লাগিছে সকলোৱে ওলোৱা মানুহে বিহু উদযাপন কৰিবলৈ ওলাইছে ভালে দেখিছো অলপ বজাৰৰ দামটো বাঢ়িছে এবাৰ দামটো বাঢ়িছে উপায় নাই চলিব লাগিব পৰিৱৰ্তন ঠিক আছে ধন্যবাদ। গাইছে দৈ শাক বিভিন্ন ধৰণৰ দৈ ওলাইছে ইয়াতে আৰু এইটো আছে কি ক্ৰীম। আচ্ছা এইটো লিটাৰ কেনেকে? 600 টকা এইটো 600 টকা। এই এটা দৈ এইটো কেনেকে লিটাৰ? এইটো মুহুৰ দৈ মুহৰ 150 টকা এইটো 150 টকা আৰু এইটো কিহৰ? এইটো মুহুৰ মানে 150। আচ্ছা আৰু এফালে কি আছে? আচ্ছা ক্ৰীম। আচ্ছা আচ্ছা মানে শান্তি আৰু ঠিক আছে ধন্যবাদ। চাক গাইজ এইফালে আমি আহিছো এইফালে মানে দৈ চব মানে পেকিং হৈ আছে। আচ্ছা দাদা কিহৰ দৈ এইটো? মহৰ দৈ। আচ্ছা দৈটো অকমান দহাই দিয়ক বুজো। আচ্ছা এইটো লিটাৰ কেনেকে দাদা? 150 টকা মানে বেছিকে লইলে কম চম হ'ব নেকি? আচ্ছা ঠিক আছে দাদা এইটো কি চিৰা বুলি কয়? এইটো বাদানৰ চিৰা। আচ্ছা এইটো কি গুৰ মিঠে? আচ্ছা আৰু এইটো কি চিৰা? এইটো বন্নি ধানৰ। আচ্ছা অকমান চাবচোন এইটো আইজোন চাউল চিৰা আইজোন। আচ্ছা এইটো কি আখে বুলি কয় নেকি? এইটো কেনেকে পেকেট? আচ্ছা এইটোৰ দাম কিমান? এইটো 50 টকা কেজি। আচ্ছা এইটোৰ কেজি? এইটো 80 টকা। আচ্ছা আৰু এইটো? এইটো 60 টকা আৰু সেইফালে বস্তাত এটা আছে এইটো 80 টকা। আচ্ছা দাদা ঠিক আছে ধন্যবাদ। চাক গাইজ দৈ কিমান চাব আজি বাহাটা চাৰিলে দৈ কি দৈ? অ দা এইটো কি দৈ? এইটো মহৰ দৈ। এইটো লিটাৰ কিমান? 120 টকা। আচ্ছা এইটো কিহৰ দৈ? এইটো মহৰ দৈ মানে গৰুৰ দৈ আজি নাই নেকি? একে দাম। আচ্ছা এফালে এইটো বাইদেউ এইটো কিহৰ দৈ? মহৰ দৈ। এইটো লিটাৰ কিমান বাইদেউ? 120 না? আচ্ছা ঠিক আছে বাইদেউ ধন্যবাদ। আৰু এখন আছে মহৰৰ মছলাৰ দোকান বিভিন্ন ধৰণৰ এটা মছলা পায় এখন মহৰৰ দোকান ছয়গাঁৱৰ মহৰ। আচ্ছা মহৰ আজি কেনে চেল পাতি কেনেকুৱা? আজি অলপ মানুহ কম নেকি? আচ্ছা বাৰু যিয়ে নহওক মোক লগা বস্তু তোমাৰ দোকানত একটা আছে মানে মুড়িৰ কেজি কেনেকে? মুড়িৰ কেজি 80 টকা। আচ্ছা মই মুড়ি ল'ব লাগিব 1 কেজিয়ে ল'ব লাগিব আৰু 80 টকা দি। আচ্ছা আচ্ছা ঠিক আছে মোৰ ধন্যবাদ। গাইজ এই হাঁহ চাক অ দাদা এইটো কেৰেচা নেকি? এইটো কেঁচা এইটো লোকেল এইটো কেঁচা আছে এইটো কেঁচা আছে। আচ্ছা এইটো দাম কিমান? এইটো 12 টকা বেচো এটাত। এটা 12 আচ্ছা আৰু এইটো? এইটো 6 টকা বেচো এটাত। এটা আৰু এইটো বগাটো? এই 1500 টকা বেচো এইটো মানে এটাত 1500 আৰু এফালে এইটো কি হাঁহ? এইটো লোকেল এইটো 1400। আচ্ছা যাবাৰ থেকে এবার দাম বাড়ছে নাকি? আচ্ছা আচ্ছা ঠিক আছে দাদা ধন্যবাদ। গাইজ হাঁহ চাক হাঁহ বা এটা চাৰিল হাঁহ অ দা এইকেইটা কেনেকে দাম? 700 এগুলা 700। আচ্ছা এতিয়া এ 1350 এইকেইটা 1350 কেৰেচা কেৰেচিয়া আৰু এইকেইটা? এইটো 800 লাখ এইটো 800 এটাত 800 আৰু এফালে দাদা এইকেইটা 1300 আৰু মুৰ্গীটো 450 এইটো মুৰ্গীটো 450 লোকেল মুৰ্গী আৰু এফালে মানে এইকেইটা হাঁহ দাদা ৰসপালি দিম এইকেইটা 1100 আৰু এইকেইটা? এইকেইটা 1300। আচ্ছা এবার দাম বাড়ছে না কমছে দাদা?
এবার যাবার থেকে বাঁচছি না? আচ্ছা ঠিকে আছে দাদা, ধন্যবাদ। দাদা আপনার দোকানত আইলো, ইলে গাছ আলু না বাহর মুড়ো? বাহর মুড়ো আনো পা গাছ আলু দেখোন। দাদা এইটো কেনেকে কেজি চিষ্টেম নেকি? এইটো হা অলপ জোৰকে কওকচোন। 60 টকা কেজি। আচ্ছা এইটো 60 টকা। আচ্ছা গাজৰ কেজি কেনেকে? গাজৰ কেজি 80 টকা। আচ্ছা এইটো কি বিট? এইটোৰ কেজি কেনেকে? এইটো 40। আপুনি অকমান এফালে চাবচোন। আচ্ছা বিলাহী কেজি কেনেকে? বিলাহী 40। এইটো ওলকবি একে দাম। বাংনাও একে দাম 40। আচ্ছা এইটো ফুলকবি 40। আচ্ছা এইটো বান্ধাকবি একে দাম ন? দাম বাড়া না এবার? আচ্ছা আচ্ছা ঠিক আছে দাদা, ধন্যবাদ। ও দা এইটো কি মানে আদা? সৰু সৰু আদা দেখো। আচ্ছা এইটো কেজি চিষ্টেম কেজি কিমান? কেজি 60 টকা, মাত্ৰ 60 টকা। 160? মই ভাবছো অনলি 60। বাপৰে বা, এই নাওমুনি আদাটোৰ দাম 160। আচ্ছা বাৰু যিয়ে নহওক, এফালে চাউলৰ দাম কিমান? এইটো জহা চাউল কেজি কিমান? ভাবে লগা হৈছে আপনি দোকানী মানুহ মানে 50, 60, 70 কৈ দি কিবা এটা কিমানত বেছি আছা? 70 টকা কেজি। আচ্ছা মই কোৱাৰ কাৰণে কলি নেকি? 70 টকাই কেজি। এইটো 70 টকা কেজি। আৰু এইটো কি? সেইটো হে জহায়ে। 70 আৰু 70। আৰু ইগলে এই জহা চাউল ভাতকে আনছো, তাৰ মানে পাল্লাখনত মাটি লাগে কাৰণে। আচ্ছা আচ্ছা আচ্ছা। আৰু এফালে ধনিয়া পাতো আপনাৰ নেকি? লোকেল কেনেকে মুঠো এইটো? মুঠো 10। 10 টকা মুঠো। এমান দাম? বেছি দাম কৰা নাই। বিহুৰ বতৰ বুলি বাচছি নেকি অকমান? নাই কৰা, লোকেল ধনিয়া। লোকেল মুঠোটো ডাঙৰ নে? আচ্ছা আচ্ছা মুঠোটো ডাঙৰ করছো। আচ্ছা মুঠো ডাঙৰ করছে না? ঠিক আছে দাদা, ধন্যবাদ। বানে ভাই তোমার দোকানত আইলো, এই বান্ধাকবি কার? অকমান জোরকে কবি সাউন্ডটো। কেনেকে কেজি এইটো? 30। এই সিফালে 40 টকা কৈছি, ইয়াতে 30। আচ্ছা এইটো কেনেকে ওলকবি? এইটো 30। এইটো 40 কেজি। আচ্ছা মানে শেষ হয় না নেকি? আচ্ছা তেহর কেজি কেনেকে? তেহু 30। এই বাংনা 40। আচ্ছা এফালে গাজর কেনেকে? আৰু ফুলকবি 30। এফালে দেখোন দাম কম, সেফালে দাম বেশি। আচ্ছা আচ্ছা ঠিক আছে গাইস। এই দাদাই মানে দোকান চোকান খুলছি, এই 12টা বজাত দোকান খুলছি দাদাই। দাদা টাইম কে এমান দেৰি হল? আচ্ছা আচ্ছা মানে দোকান ভাঙবাৰে হল দেখোন। বাৰু যিয়ে নহওক, বাৰু আপেল কেজি কেনেকে? 100 টকা কেজি। আৰু এইটো আঙ্গুৰটো টেঙা নে মিঠা? এইটো মিঠা। এইটো কেনেকে? পোৱা 50। আৰু এইটো কি আপেল বগৰী নেকি? এইটো কেনেকে কেজি? আচ্ছা আৰু এইটো কি ডালিম? এইটোক বেদনা বুলি কয়। আচ্ছা আমিতো আৰু সৰুৰ পৰা আমি ডালিমে কওঁ। এইটো ডালিমে কেনেকে কেজি? এইটো কেজি 140। আচ্ছা এইটো কমলা? আচ্ছা কমলা কেনেকৈ দৰ্জন কিমান? আচ্ছা আচ্ছা ঠিক আছে, ধন্যবাদ। এই চাক গাইজ নারকেল। ও দাই নারকেল গিলা ভালনে? একদম স্পেশাল। স্পেশাল নারকেল। আচ্ছা নারকেলের জোড়া কেমন? জোড়াটা মানে 120 টাকা হয়, 110 টাকা দি আছো। আচ্ছা 120 টাকা জোড়া মানে 110 টাকা দি আছে। আচ্ছা নারকেল গিলা ভাল আৰু। এইটো কোন নারকেল? এইটো নাওকাটা। এইটো নাওকাটা। আচ্ছা আচ্ছা মানে 100 টাকা মানত নাপায়? নাপায় না। আচ্ছা ঠিক আছে দে। সৰু সৰু আলু কেনেকে এইটো? এইটো সৰু হলে 60 টাকা কেজি। 60 টাকা কেজি। আচ্ছা আচ্ছা এইটো গাছ আলুটো? গাছ আলু 40। 40 টাকা কেজি। আচ্ছা আচ্ছা ঠিক আছে। এই হেৰিটো কাৰ? সৰু বাঙাটো অ কেনেকে সেইটো কেজি? 40 টাকা। সৰু বাংনা কেজি 40 টাকা। এইটো মানুহ মৰা জাচা দিয়া। আচ্ছা আৰু একবাৰ দেখো দিছো বাংনাটো। এইটো মানুহমূলি জাচা দিয়ে নেকি? জাচা খোৱা। আচ্ছা সেইটো জাচা খাওয়া বাংনা। আচ্ছা আচ্ছা ঠিক আছে, ধন্যবাদ দাদা। এই চাক গাইজ আমাৰ লগত দাদাহাত আছে। দাদাহাতক মানে বিহুৰ শুভেচ্ছা দিলো। আচ্ছা লগতে গুৰমুখ ভেবাৰীৰ দাদাহাত মানে ইয়াতে মানে গাড়ী সাৰ্ভিসিং কৰিবলৈ আহিছে বাইহাটা চাৰিআলিত। দাদা বিহুৰ আপোনালোকৰ কেনেকুৱা গ'ল এইবাৰ? বহুত ভালে গৈছে। আপোনালোক মানে ভোগালী বিহুৰ হেৰি থাকিল, শুভেচ্ছা থাকিল। আচ্ছা আচ্ছা এফালে আপনার?
হয় আপোনাৰ আমাৰ ফালৰ পৰা ভোগালী বিহুৰ শুভেচ্ছা লাগিল। আচ্ছা আচ্ছা ধন্যবাদ। আপোনাক আমি ৰাস্তাত লগ পাই খুব ভাল লাগিল। ভাল লাগিল। আৰু আপোনাক আমি বিহুৰ শুভেচ্ছা দিলোঁ এই চেগতে। আচ্ছা গতিকে আমি ভৈৰৱী দেৱালয়ৰ আচ্ছা উন্নয়ন সমিতিৰ তৰফৰ পৰা আমি ইয়াত উপস্থিত হৈছোঁ। আমাৰ ছেক্ৰেটাৰী ছেক্ৰেটাৰী আমাৰ মেইন ছেক্ৰেটাৰী এইজন নমস্কাৰ, আনক লগ পাই খুব ভাল লাগিল। আচ্ছা আমি আচলতে বাহিৰা চাৰিআলি এইফালে গাড়ী এখন চাৰ্ভিচিং আৰু তথা আমাৰ এক নাম এখন মহাযজ্ঞ চলি আছে আমাৰ ভৈৰৱী দেৱালয় মদন কন্যাপুৰ সমপৰ্যায়ৰে ১১ শতিকাৰে দেৱালয়খন। গতিকে অহা ১৭ তাৰিখে আমাৰ তাত এক নাম মহাযজ্ঞ আছে। গতিকে দাদাৰ থ্ৰুৱেদি সকলো ৰাইজকে মই তালৈকে আমন্ত্ৰণ জনালোঁ। গতিকে তাত ১১ শতিকাৰ সুন্দৰ দেৱালয়, প্ৰাকৃতিক সৌন্দৰ্য আছে, ডাঙৰ পুখুৰী এটা আছে ২২ বিঘা আৰু খুব সুন্দৰ লোকেশ্যন তাত। আপোনালোকে গৈ তাত উপভোগ কৰক। দাদাই সম্পূৰ্ণকৈ তাত লোকেশ্যনখিনি দেখুৱাব। গতিকে আপোনালোকে তালৈকে দাদাৰ থ্ৰুৱেদি মই আপোনালোকক নিমন্ত্ৰণ জনালোঁ আৰু লগতে সমূহ অসমবাসী ৰাইজলৈ ভোগালী বিহুৰ শুভেচ্ছা থাকিল। ধন্যবাদ। এফালে দাদা কি ক'ব আপুনি? দাদা হওক, পোনপ্ৰথমে আপোনাক লগ পাই খুব ভাল লাগিল। আচ্ছা আচ্ছা আমি খুব ব্যস্ততাৰ মাজত আছিলোঁ, আজি আপোনাক লগ পালোঁ। আজি আমাৰ এক নাম মহাযজ্ঞৰ কাৰণে আপুনি গমেই পালে, দাদা ক'লে। দাদা হওক, সমূহ অসমবাসী ৰাইজক ভোগালী বিহুৰ ওলগ দিবনা জনাইছোঁ। আচ্ছা আশা ৰাখিছোঁ আপোনাৰ সকলোৰে উন্নতি হওক, উন্নতি সাধন হওক, নিজৰ নিজৰ কৰ্মক্ষেত্ৰত সকলোৱে আগবাঢ়ি যাওক। আৰু বিশেষকৈ আমাৰ মেইন যিটো মটো আমাৰ ভৈৰৱী দেৱালয়ৰ যি এক নাম অনুষ্ঠান অহাকালিৰ পৰা হ'ব। গতিকে আপোনালোকৰ থ্ৰুদি ময়ো আপোনাৰ থ্ৰুদি সকলোকে নিমন্ত্ৰণ জনালোঁ। ঠিক আছে ধন্যবাদ। গাইজ বৰ্তমান মই আজি খেলমাহা মঠৰ তলাত আছোঁ আৰু মই অমৰহঁতৰ ঘৰত আছোঁ। অমৰে মানে মোক আজি ৩-৪বাৰ মানে ফোন কৰিছে যে আমাৰ দা বিহু খাব অহা নাই। আহিলোঁ মানে 2খন প্লেটত দিছে চাওকচোন। এই এখন প্লেট, এইটো কিবা লাৰু, এইটো নাৰিকল লাৰু আৰু এইটো কিবা গুৰ মিঠৈৰ লাৰু আৰু এটা আছে লাৰু, ইয়াতে আছে মানে পিঠা। 2খন প্লেট দিছে মোক আৰু এটাও সেনেকে আছে। এইটো চাহ চাওক, আপোনালোকে চাওক, এইটো লাৰু আৰু হাপনি পিঠা 2খন কৰি প্লেট দিছে, মোকে খাব দিছে। বৰ্তমান মই আৰম্ভণি কৰোঁ, বহুত মৰমত দিছে, খাওঁ আৰু ধুনীয়া হৈছে। গাইজ আজি মই উপস্থিত আছোঁ দক্ষিণ আগদলা শিৱ মন্দিৰ মহাজান চুবুৰীত আৰু বাইদেউহঁতে এনেকে মানে নাম ধৰি আছে আৰু আগে মানে চাহ তাহ খাই ল'লা মানে চাহখিনি মানে দেখা পালোঁ যদিও মোৰ ভিডিঅ'টোত নুঠিল। আৰু বাইদেউহঁতে এনেকে মানে ৰাজপথত মানে বহি নাম গাব। এতিয়া বাইদেউ আপোনালোকে মোক কি আজি নাম শুনাব? আজি শিৱৰ নাম ন? মাৰক বাইদেউ শিৱৰ নাম। দে ফাৰ্ষ্টৰ পৰা মাৰক, দে ফাৰ্ষ্টৰ পৰা মাৰক বাইদেউ। চাওক গাইজ, বাইদেউহঁতক চাওক, এতিয়া নাম গাব এতিয়া বাইদেউহঁতে। বৰ্তমান বনোৱা হৈ গৈছে আৰু এইটো মানে আজি ৰাতি উৰুকাৰ ৰাতি আজি ভাত খাব এই ঘৰটোৰ তলত সকলোৱে মিলি জুলি আজি একত্ৰিত হৈ এসাঁজ ভাত খাব আজি। আৰু আমাৰ লগত আছে দাদা এই লোহিত কাকতি দাদা। দাদা আপুনি কি ক'ব উৰুকাৰ বিষয়ে, যিহেতু আপোনালোকে আজি কাম কাজ মানে কৰি আছে, আজি সকলো মিলি জুলি ইয়াতে ভাত খাব? ধন্যবাদ ভাইটি। আচ্ছা, মাঘ বিহুৰ উৰুকাৰ আজি আমাৰ ৰাইজে নিজমৰতলা গাঁৱৰ ৰাইজে মিলি মানে আমাৰ ভেলাঘৰৰ তলত আমি যিটো উৰুকাৰ খানা খাওঁ, তাত আমাৰ ভাইটি আহি গ'ল সৌভাগ্যক্ৰমে। তেওঁক বিহুৰ শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। আৰু ৰাইজৰ এই মেজিৰ জুয়ে যাতে সকলোৰ জীৱনৰ মনৰ ভিতৰত থকা ক্ষোভ ক্ৰোধ এইবিলাক নাইকিয়া কৰি জুয়ে পুৰি নিয়ক আৰু মনবিলাক শুদ্ধ হৈ যাতে আমি অসমীয়া সমাজ মানুহ হিচাপে সকলোৱে সুখে শান্তিৰে আনন্দিতভাৱে আমি বসবাস কৰিব পাৰোঁ। পৰৱৰ্তী জীৱনত যাতে সকলোৰে আগবঢ়াৰ কামনা কৰিছোঁ। ধন্যবাদ। ধন্যবাদ ধন্যবাদ। আকৌ বেডমিণ্টন খেলা এখন আছে আমাৰ মাঘ বিহু উপলক্ষে। স্বৰ্গীয় মোৰ দেউতা পানীৰাম কাকতি সোঁৱৰণত দিবানৈক্ষ দ্বৈত প্ৰাইজ মানি ভলীবল প্ৰতিযোগিতা, তালৈ আপোনালোকক
আন্তৰিকতাৰে আমি আহ্বান জনাইছোঁ, নিমন্ত্ৰণ কৰিছোঁ। আপোনালোক আহক, খেল উপভোগ কৰক আৰু খেলত অংশগ্ৰহণ কৰক। ধন্যবাদ। ঠিক আছে, ধন্যবাদ। দাদা, আপোনালোকে যে ভেলাঘৰটো জ্বলাই দিব, ইয়াৰে কিবা পৰম্পৰা আছে নেকি? মানে কেনেকুৱা পৰম্পৰা অকমান বুজাই দিয়কচোন। আচ্ছা, জয় শ্ৰীৰাম, হৰ হৰ মহাদেৱ, হৰি বল, হৰি বল। আচ্ছা, এতিয়া জ্বলাই দিব আৰু। আচ্ছা, আমি হৰিৰ নাম লৈ কেনেহে আচ্ছা, নাম লৈ কেনেহে আমি ভেলাঘৰটো জ্বলাওঁ। আচ্ছা, আচ্ছা, এই পৰম্পৰা। আচ্ছা, আৰু কিবা ক'ব লগা আছে? ঠিক আছে, নাই দাদা, ধন্যবাদ। চাওক গাইজ, ভাইটিহঁতে ভেলাঘৰটো জ্বলাবলৈ গৈছে। আজি ইমান দিনে কষ্ট কৰি আজি ভেলাঘৰটো জ্বলাই দিব। জ্বলাই দিলে আৰু গপ গপকে জ্বলি গ'ল। আৰু এফালে চাওক, সকলো গাড়ী উপস্থিত আছে, ভেলাঘৰটো জ্বলাই চাবলৈ আহিছে। ৰাস্তাত মানুহ ভৰ্তি হৈ আছে, চাওক গাইজ।